নমস্কাৰ ছাৰবিদসকল, আপোনালোকে একজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ হিচাপে আপোনালোকৰ কিমান পৰিমাণে দৰমহা বৃদ্ধি হ'ব, আনহাতে চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব নে অষ্টম দৰমহা আয়োগৰ ঠাইত আন কিছু দৰমহা আয়োগৰ দৰে কিবা দৰমহা বৃদ্ধিৰ সূত্ৰ আপোনাৰ চৰকাৰে সেয়া মোকলাই দিব, সেই সম্বন্ধে আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। সেয়েহে আপোনালোকৰ 2026ত অষ্টম দৰমহা আয়োগ প্ৰয়োগ হ'ব কি নহ'ব, যদিহে অষ্টম দৰমহা আয়োগ প্ৰয়োগ হয় তেনেহ'লে কিমান পৰিমাণে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব সেই সম্বন্ধে এক সাম্যক আপোনাৰ জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আনহাতে আপোনালোকে যদিহে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি লোৱা নাই তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰবিদসকল, অষ্টম দৰমহা আয়োগক লৈ কেইদিনমান আগতে লোকসভাত কেন্দ্ৰীয় চৰকাৰক এই সম্পৰ্কে প্ৰশ্ন সোধা হৈছিল, য'ত কোৱা হৈছিল যে অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব কি নহ'ব। আৰু ইয়াৰ উত্তৰত লোকসভাত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৰাজনাথ সিঙে জনাইছে যে বৰ্তমান সময়ত চৰকাৰৰ হাতত তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত নাই যে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব বুলি। আৰু আপোনালোকে জানে যে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে দৰমহা আয়োগ গঠন কৰা হয়। 2016ৰ পৰা সপ্তম দৰমহা আয়োগ প্ৰৱৰ্তন হৈছিল আৰু এই সম্বন্ধে 2013 চনতে সিদ্ধান্ত লোৱা হৈছিল আৰু সেয়েহে ছেপ্টেম্বৰ 2013 চনত সপ্তম দৰমহা আয়োগ গঠনৰ অনুমতি লাভ কৰিছিল আৰু য'ত প্ৰায় 54% দৰমহা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বৃদ্ধি কৰা হৈছিল। সেয়েহে সপ্তম দৰমহা আয়োগৰ সময়সীমা 31 ডিচেম্বৰ 2025 তাৰিখে শেষ হ'ব। আনহাতে 2026 চনৰ পৰা অষ্টম দৰমহা আয়োগৰ আপোনাৰ সেয়া লাগু হ'ব। কিন্তু এতিয়ালৈকে অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰা হোৱা নাই আৰু সেই কমিটিয়ে যি প্ৰতিবেদন আগবঢ়াব সেই প্ৰতিবেদনত কৰ্মচাৰী এজনৰ কিমানকৈ ফ্ৰীডম ফেক্টৰ ধৰা হ'ব, কিমানকৈ দৰমহা বৃদ্ধি কৰা হ'ব সেয়া উল্লেখ কৰা থাকিব আৰু সেই অনুপাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি পাব। আৰু সেই গতিকে আপোনাৰ কমিটিখন গঠন হ'বই লাগিব আৰু সেই কমিটিৰ প্ৰতিবেদন ছাবমিট হ'বই লাগিব। আৰু সেয়েহে অষ্টম দৰমহা যদিহে চৰকাৰে গঠন নকৰে, কমিটিখন গঠন কৰি নেদে, তেনেহ'লে চৰকাৰে দুটা ফৰ্মুলাৰ ওপৰত আপোনালোকৰ দৰমহা বৃদ্ধিৰ চিন্তা চৰ্চা কৰি আছে। আপোনালোকক জনাওঁ যে পূৰ্ব বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কৰ্মচাৰীৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি, তাৰমানে পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ দিহা পৰামৰ্শ দিছিল আৰু এই ফৰ্মুলাৰ নাম হ'ল একৰৱেট ফৰ্মুলা হিচাপে নামাংকন কৰা হৈছিল। আনহাতে দ্বিতীয়টো ফৰ্মুলা হ'ল পাৰফৰ্মেঞ্চ লিংক ইনক্ৰিমেণ্ট স্কিম। সামাজিক মাধ্যমৰ খবৰৰ ভিত্তিত বৰ্তমান সময়ত চৰকাৰে পাৰফৰ্মেঞ্চ লিংক ইনক্ৰিমেণ্ট স্কিমৰ ওপৰত গুৰুত্ব দি আছে। চৰকাৰে এটা নিৰ্দিষ্ট সময়সীমালৈকে দিয়ে বৃদ্ধি কৰি অট'মেটিক পে ৰিভিজনৰ বাবে ব্যৱস্থা কৰি আছে আৰু যাতে নিৰ্দিষ্ট সময়ৰ অন্তৰালত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক দৰমহা আয়োগৰ অধীনত পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি দৰমহা বৃদ্ধি কৰি কৰ্মচাৰীসকলক যাতে অনুপ্ৰাণিত কৰিব পাৰে। যদিহে চৰকাৰে এই পাৰফৰ্মেঞ্চ লিংক ইনক্ৰিমেণ্ট স্কিমৰ প্ৰৱৰ্তন নকৰে তেনেহ'লে দ্বিতীয় মাধ্যমেৰে দৰমহা বৃদ্ধি কৰিব পাৰে আৰু সেয়া হ'ল একৰৱেট ফৰ্মুলা। আৰু এই একৰৱেট ফৰ্মুলাৰ মূল উদ্দেশ্য হ'ল নিম্নবৰ্গৰ কৰ্মচাৰীৰ দৰমহাত সন্মানসূচক বৃদ্ধি কৰা। আপোনালোকে জানে যে বৰ্তমান সময়ত দৰমহা বৃদ্ধিৰ নিয়ম মতে বেছিকৈ দৰমহা পোৱা কৰ্মচাৰীসকলৰ পৰৱৰ্তী সময়ত বেছিকৈ দৰমহা বৃদ্ধি হয়, আনহাতে নতুন কৰ্মচাৰীসকলে যি কমকৈ তেওঁলোকে দৰমহা লাভ কৰে সেই তেওঁলোকৰ এই দৰমহা আয়োগৰ ফলত তেওঁলোকৰ কম পৰিমাণে দৰমহা বৃদ্ধি হয়। যদি একৰৱেট ফৰ্মুলা প্ৰৱৰ্তন হয় তেনেহ'লে ইয়াৰ লাভ এয়াই হ'ব যে চৰকাৰী কাম বনসমূহ খুব ক্ষীপ্ৰ গতিৰে আগবাঢ়িব, আনহাতে কৰ্মচাৰীসকলৰ নিজৰ নিজৰ কৰ্মৰ প্ৰতি নিষ্ঠাবান হ'ব, আনহাতে নিষ্ঠাবান কৰ্মচাৰীসকলে তেওঁলোকে অনুপ্ৰাণিত হ'ব। সেয়েহে বৰ্তমান সময়ত এয়া ক'ব নোৱাৰি যে অষ্টম দৰমহা আয়োগ নাহিব বুলি, কিয়নো কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ কৰ্মচাৰী আমৰাৰ লগতে বিভিন্ন কৰ্মচাৰী সংগঠনসমূহে ভাবি লৈছে যে চৰকাৰে লোকসভাত অষ্টম দৰমহা আয়োগৰ যি উত্তৰ দিছিল সেই উত্তৰটো কৌশলেৰে আগবঢ়াইছিল, য'ত অনুমান কৰিব নোৱাৰি যে অষ্টম দৰমহা আয়োগৰ স্থানত নতুন দৰমহা আয়োগ আহিব নে চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন নকৰি এই একৰৱেট ফৰ্মুলা মতে
দৰমহা বৃদ্ধি কৰিব নে চৰকাৰে পাৰফৰ্মেঞ্চ লিংক ইনক্ৰিমেণ্ট স্কিমৰ ভিত্তিত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি কৰিব, সেয়া আপোনাৰ এয়া ক'বলৈ খুবেই টান। আৰু বৰ্তমান সময়ত যিহেতু লোকসভা নিৰ্বাচন চলি আছে আৰু লোকসভা নিৰ্বাচনৰ আপোনাৰ ৰিজাল্ট ঘোষণাৰ পিছত যেতিয়া নতুন চৰকাৰ গঠন কৰিব, তাৰ পিছতহে আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ ওপৰত সিদ্ধান্ত ল'ব। আৰু এই অষ্টম দৰমহা আয়োগ 1 জানুৱাৰী 2026 পৰা প্ৰৱৰ্তন হ'ব। আৰু এই দৰমহা আয়োগ প্ৰৱৰ্তন হ'বলৈ এতিয়াও 1.5 বছৰ সময়সীমা আছে। আৰু আশা কৰা গৈছে যে অষ্টম দৰমহা আয়োগ বৃদ্ধি হ'লে কৰ্মচাৰী এজনৰ কমেও তেওঁৰ মূল দৰমহাৰ 25% টকা বৃদ্ধি হ'ব পাৰে। আৰু আশা কৰা গৈছে যে অষ্টম দৰমহা আয়োগৰ ঠাইত যদিহে একুৰেট ফৰ্মুলা আপোনাৰ লৈ আহে, তেনেহ'লে ধৰক এজন 18,000 আপোনাৰ বেছিক পে পোৱা কৰ্মচাৰী এজনৰ তেওঁৰ যিখিনি ইনক্ৰিমেণ্ট হয়, তেনেহ'লে সেইজন কৰ্মচাৰীৰ অষ্টম দৰমহা আয়োগত 5-6 হাজাৰ টকাহে বৃদ্ধি হোৱা দেখা যায়। আৰু তেনেস্থলত আপোনাৰ কৰ্মচাৰীসকলৰ বছৰত তেওঁলোকৰ যিমান ইনক্ৰিমেণ্ট লাভ কৰে, ধৰা হ'ল আপুনি 700 টকাৰ ইনক্ৰিমেণ্ট লাভ কৰে, তেনেস্থলত আপোনালোকৰ 7,000 টকাহে আপোনালোকৰ বৃদ্ধি হোৱা দেখা যাব। সেয়েহে এই বিষয়ে আপোনাৰ স্পষ্ট হ'ব অষ্টম দৰমহা আয়োগৰ নিৰ্বাচনৰ পিছত। চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব নে একুৰেট ফৰ্মুলাৰ ওপৰত আপোনালোকৰ দৰমহা বৃদ্ধি কৰিব নে পাৰফৰ্মেঞ্চ লিংক ইনক্ৰিমেণ্ট স্কিমৰ ওপৰত দৰমহা বৃদ্ধি কৰিব, সেয়া লক্ষণীয় হ'ব। আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকল অতিমাত্ৰা তেওঁলোকে লাভান্বিত নহ'ব। তেওঁলোকে আনুমানিক আপোনালোকে যিটো ইনক্ৰিমেণ্ট লাভ কৰে, সেই ইনক্ৰিমেণ্টৰ 10 গুণ আপোনালোকৰ দৰমহা বৃদ্ধি পাব বুলি আশা কৰা গৈছে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।